ৰকিবুল হুছেইনে কংগ্ৰেছত কেৱল অৰাজকতা চলাইছে। কংগ্ৰেছত ভাল নেতাৰ আসন সদায় শেষ বেঞ্চত। এই অভিযোগ তুলি কংগ্ৰেছ ত্যাগ ধুবুৰী জিলাৰ বহু কেইজন কংগ্ৰেছ নেতাৰ। ধুবুৰীত কংগ্ৰেছ ত্যাগ কৰি AIDFত যোগদান বহু কেইগৰাকী নেতাৰ। ধুবুৰী জিলা কংগ্ৰেছৰ নেতা তথা জিলা পৰিষদৰ সদস্য ৰেজাউল ইছলাম আৰু আনোৱাৰ হুছেইনৰ AIDFত যোগদান কৰিয়েই ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি নেতাকেইজনে কয়, ৰকিবুল হুছেইনে ধুবুৰীত কেৱল প্ৰমোদ বিহাৰ কৰিবলৈহে আহিছে। আজিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে AIDFৰ নেতা কৰিমুদ্দিন বৰভূঞা। দল ত্যাগ কৰিলোঁ এটাই কাৰণ ৰকিবুল হুছেইনৰ যিটো কুশাসন ইয়াতে যেনেকৈ নেতৃত্ব দি আছে, আমাৰ মানে মোৰ নিচিনা বহুত যোগ্য মানুহ একদম লাষ্ট বেঞ্চত বহি আছে, ক'ৰবাত 14 নম্বৰত গুচি গৈছে। যোগাযোগ টিকেট পোৱাৰ পিছত যোগাযোগ হোৱা নাই। এদিন আমাৰ জিলা পৰিষদৰ সদস্যসকলক মাতিছে, আমাৰ জিলা পৰিষদৰ সদস্য এজনে মাতিছে, তেখেতৰ ঘৰত গৈছিলোঁ। যোৱাৰ পিছত তেখেতৰ যিটো আচৰণ যিটো এক্টিভিটি চালোঁ, এটা কথা উঠিল কি যে PRI যিবিলাক মেম্বাৰ আছে সেই PRI মেম্বাৰবিলাকক নেক্সট এটা মিটিং কৰিম। তো আমাৰ এজন মানে সতীৰ্থই ক'লে, ঠিক আছে তেনেহ'লে জিকা হাৰা চবকেইটাকে মাতি দিওঁ। নহয়, যিকেইটা পকেটত জেবত হাত দিব পাৰিব এইকেইটাক মাতিলে হ'ল। কি কৈছে? যিকেইটা জেবত হাত দিব পাৰে, আমাৰ কিছুমান আছে নহয় পইচা পাতি খৰচ নকৰাকৈ এনেকৈ থাকে, এইবিলাকক নালাগে। যিবিলাক জেবত হাত দিব পাৰে এইবিলাকক লাগে। পইচা লাগে, এইটোতো স্পষ্ট হৈছে। আমাৰ কি কয় ধুবুৰী জিলা কংগ্ৰেছৰ এজন ইহঁতৰ হেৰি এজন আছে, IT চেলৰ এজন আছে, তেখেতে এটা পোষ্ট দি দিছে যে মানে মাফিয়া পইচা পাতি বিচাৰি আছে। আপোনালোকে চব খহনীয়া কেনেকৈ হয়? ধুবুৰী কংগ্ৰেছত এনে মানে ৰকিদাই এটা টুৰ প্ৰগ্ৰাম বনাইছে, ইলেকশ্যনৰ নামত ধুবুৰী টুৰ কৰি আছে, কিন্তু মানে ৰকিবুল হুছেইনে হাৰি আছে, এইটো কনফাৰ্ম। নাই, কংগ্ৰেছৰ ছিষ্টেম আছে কি যিসকল নেতা তেখেতসকল লাষ্ট বেঞ্চত বহিব লাগে। আমি লাষ্ট বেঞ্চত বহি আছিলোঁ। ধুবুৰীৰ ৰাইজে ৰকিবুল হুছেইন চাহাবক বেয়া পায়, অন্তৰৰ পৰা বেয়া পায়, এই কথাটো প্ৰমাণ হৈ আছে। আজি চাওক দুজন ZPC জইন কৰিলে, কংগ্ৰেছৰ মণ্ডল লেভেল, ইলেক্টেড মেম্বাৰ লেভেল, আঞ্চলিক লেভেল, ইয়থ লেভেল, মহিলা লেভেল, অৰ্গেনাইজেশ্যনেল ভেটি থকা কেইবাগৰাকী কংগ্ৰেছী আজি জইন কৰিছে ধুবুৰীত। তাৰ এটাই কাৰণ ৰকিবুল হুছেইন চাহাবক বেয়া পায়। ৰকিবুল হুছেইন চাহাবক মিছা কথা কয় আৰু ইনচাৰ্জ মিনিষ্টাৰ থাকোঁতে ধুবুৰীত তেওঁ যি জ্বলাখলা মানুহক দি থৈছিলে, যি কৰাপশ্যন কৰিছিলে, তেওঁ দুৰ্নীতিৰ পাহাৰ কৰিছিলে, মানুহক অত্যাচাৰ কৰিছিলে, মানুহৰ বিপদৰ সময়ত তেওঁ অলিম্পিক চাবলৈ গৈছিলে। এই গোটেইবোৰ কাৰণৰ কাৰণে ধুবুৰীৰ ৰাইজে তেওঁক বেয়াকৈ প্ৰত্যাখ্যান কৰিব